ছোৱালীজনী চিপ লৈ আত্মহত্যা কৰিছে, তাই তোমাৰ কি হয়? ভনী। হয়, এইটো মানে আত্মহত্যাৰ কাৰণটো কি? কাৰণটো হ'ল তাই এটা ল'ৰাক ভাল পাইছিল, পিছত তাই বেলেগক বিয়া পাতিছে সেইকাৰণে। ল'ৰাটোৰ ছোৱালীজনীৰ নাম কি আছিল? হাচিনা খাতুন। আৰু ল'ৰাটোৰ নাম কি আছিল? ৰাজাদুল বুলবুল হক। মানে ভাল পোৱা এটা সম্পৰ্ক আছিল, সেইটো ভাল কাৰণে পোৱা আত্মহত্যা সম্পৰ্ক কৰিছে নে? আছিল। পিছত তাই বেলেগক বিয়া পাতিছে আৰু কালি ৰাতিপুৱা আহি কৈছে যে তোক বেলেগক বিয়া পাতিবলৈ নিদো, তোৰ ফটোবিলাক ভাইৰেল কৰি দিম এইবুলি কৈছে, সেইকাৰণে তেওঁ আত্মহত্যা কৰিছে। তাৰ লগতে কিবা ফটো চটো থকাৰ কথা কৈছে না? ঠিক আছে। আৰু এজন পৰিয়ালৰ মানুহ আছে, তেখেতৰ পৰাও কিছু কথা জানিব পাৰিছিল। যোৱাকালি যিহেতু আপোনালোকে বহুত মানে হেৰিত আছিল, এনেকুৱা এটা ঘটনা হৈছে, ভালকৈ ক'ব নোৱাৰিছে। এই ঘটনাটো আচল ৰহস্যটো কি আছিল? আচল ৰহস্যটো হ'ল সি মানে ল'ৰাজনে মানে এই ছোৱালীক যে ভাল পায়, ভাল পায় মানে সি পৰহি মানে কালি ৰাতিপুৱা আহি এই আমাৰ এই ডিপাৰ্টমেণ্টৰ বাগানৰ ইফালে তাক ছোৱালীৰ লগত কথা পাতিছে, কথা পাতি কৈ গৈছে যে তোমাৰ ফটোবিলাক যে মোৰ লগত আছে সেইবিলাক আমি ভাইৰেল কৰি দিম। আৰু কেইদিনমান আগত আমাৰ ককাইৰ ঘৰত আমি যে আলহী খাবলৈ কিবা তেজকাল হৈছিল, তেজপুৰত গৈছিলোঁ, তাৰ পৰা আহি শুনাই পাইছোঁ তাক সি দিনত মদ চাত খাই ছোৱালীৰ হাতত ধৰি টানি লৈ যাব চাইছিল, যে তোক আজি লৈয়ে যামগৈ। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম হয় বুলবুল, ঘৰ ক'ত? এই পু শিঙিমাৰি। আৰু যিজন ছোৱালী আত্মহত্যা কৰিছে তাৰ নাম কি? হাচিনা খাতুন, পশ্চিম শিঙিমাৰি। বয়সটো কিমান হ'ব? বয়স 16ৰ অলপ ওপৰতে। কোনটো শ্ৰেণীত পঢ়ি আছে? এতিয়া এই পৰীক্ষা দিব, ফাইনেল দিব এতিয়া, আৰু কেইদিনমান বাকী আছে।